এই ভিডিঅ'টোত আমি আলোচনা কৰিম জোনাকৰ জেউতিৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া 1 নম্বৰৰ প্ৰশ্নৰ প্ৰথমটো আমাক দিছে জোনাকৰ জেউতি পাতটো কোনে কালৈ চিঠি লিখিছিল। উত্তৰটোত আমি লিখিম যে জোনাকৰ জেউতি পাতটোত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল। তাৰপিছত খটোত আমাক দিছে যে চিঠিখনত লিখা ভাল খবৰটো কি। উত্তৰটোত আমি লিখিম যে চিঠিখনত লিখা ভাল খবৰটো হ'ল মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল। উত্তৰটোত আমি লিখিম যে পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে পুথিভঁৰালীজনৰ নাম কি। ইয়াৰ উত্তৰটোত আমি লিখিম যে পুথিভঁৰালীজনৰ নাম হৈছে নীলকান্ত বৰুৱা। ইয়াৰ পিছত আমাক ঙ নম্বৰটোত দিছে পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। ইয়াৰ উত্তৰটোত আমি লিখিম যে পুথিভঁৰালটো শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল। ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে যে পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল। ইয়াৰ উত্তৰটোত আমি লিখিম যে পুথিভঁৰাললৈ শ্ৰীযুত কমল বৰুৱাই 10খন কিতাপ দান কৰিছিল। ইয়াৰ পিছত আমাক দ্বিতীয় চটোত দিছে মুকুটে নিয়ৰক যেনে তেনেকৈ পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি। উত্তৰটোত আমি লিখিম যে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম বিজ্ঞানৰ সৰু সৰু কথা পাৰ্ট 1 আৰু এখন হৈছে বিজ্ঞানৰ সৰু সৰু কথা পাৰ্ট 2। মানে কিতাপ দুখন একেই হয় কিন্তু পাৰ্ট 1 আৰু পাৰ্ট 2 দুখন পঢ়িব কৈছিলে। ইয়াৰ পিছত আমাক বগীয়া জটোত দিছে যে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি। বিশ্ববিদ্যালয় মানে হৈছে ইউনিভাৰ্চিটি। ইয়াৰ উত্তৰটোত আমি লিখিম যে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা বিশ্ববিদ্যালয়। ইয়াৰ পিছত আমাক ছেকেণ্ড কুৱেশ্যনটোত দিছে যে পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই নিজ নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা। এতিয়া চিঠিখন তোমালোকে নিলিখিলেও হয় বা ইয়াত তোমালোকে এই আৰ্হিটো চাই ল'ব পাৰা। যেনেকৈ প্ৰথমতে তোমাৰ বন্ধুজনৰ নাম লিখিবা। যেনেকৈ ইয়াত মই লিখিলোঁ প্ৰিয় নয়ন হাজৰিকা। তোমালোকে নিজৰ বন্ধুজনৰ নাম লিখি দিবা। তাৰপিছত নমস্কাৰ লিখিবা। তাৰপিছত কিহৰ কাৰণে লিখিছা সেই গোটেইখিনি বিষয়ে লিখিম। যিহেতু আমাক এটা লাইব্ৰেৰীৰ কথা লিখিব দিছে মানে পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখিব দিছে, সেইকাৰণে আমি পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখিছোঁ। যেনেকৈ প্ৰথমতে লিখিলোঁ যে আশা কৰিলোঁ তুমি ভালে আছা। আজি পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে কিছুমান কথা চিঠিখনত লিখিছোঁ। তাৰপিছত আমি লিখিছোঁ যে পুথিভঁৰালৰ প্ৰয়োজনীয়তাখিনি কি কি হয়। এতিয়া প্ৰথমতে লিখিলোঁ যে পুথিভঁৰাল হৈছে জ্ঞানৰ ভঁৰাল। ইয়াত পুথি পুস্তক আলোচনী আদিৰ জৰিয়তে আমি নানা বিষয়ে জানিব পাৰোঁ। পুথিভঁৰালত পঢ়াৰ বাবে এটা শান্তি পৰিৱেশ থাকে। ই ছাত্ৰ ছাত্ৰী গৱেষক আৰু সাধাৰণ মানুহৰ বাবে অত্যন্ত উপকাৰী। ইয়াৰ পিছত আমি লিখিছোঁ যে আমাৰ পঢ়াৰ অভ্যাস চিন্তাশক্তি আৰু জ্ঞানৰ বৃদ্ধিত পুথিভঁৰালে সহায় কৰে। সেয়ে আমি সকলোৱে ইয়াৰ সৎব্যৱহাৰ কৰা উচিত। ইয়াৰ পিছত আমি তলৰখিনি লিখিম যে ইমানেই লিখিলোঁ শুভেচ্ছাৰে। তাৰপিছত তোমালোকৰ নামটো লিখি দিবা আৰু যোন তাৰিখে তোমালোকে চিঠিখন লিখা তাৰ তাৰিখটো লিখি দিবা। ইয়াৰ পিছত আমাক তাৰ পিছৰ কুৱেশ্যন আনচাৰকেইটা দিছে যোনকেইটা অলপ ইম্পৰ্টেণ্ট হয়। ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ। এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছিল বহলাই লিখা। ইয়াৰ উত্তৰটোত আমি লিখিম যে উক্ত কথাষাৰি মুকুটে নিয়ৰক কৈছিল কাৰণ মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপন কৰাৰ ফলত সেই গাঁওখনৰ মানুহে কিতাপ পঢ়ি কিতাপৰ জ্ঞানেৰে জ্ঞানী হৈ উঠিব বুলি আশা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক দিছে যে বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ লোৱা সেইবোৰ নাম লিখা। মানে তোমালোকক কৈছে যে আমি নিউজবোৰ চাবৰ কাৰণে কি কি বস্তু ব্যৱহাৰ কৰোঁ। এতিয়া প্ৰথমতে লিখিলোঁ যে চিঠি পত্ৰ, তাৰপিছত হৈ গ'ল বাতৰি কাকত, তাৰপিছত ৰেডিঅ', তাৰপিছত দূৰদৰ্শন মানে হৈছে টিভি, তাৰপিছত ইণ্টাৰনেট আৰু মোবাইল ফোনৰ যোগেদি দেশ বিদেশৰ খা খবৰ পোৱা যায়। এইকেইটা হৈ গ'ল আমি বৰ্তমান ব্যৱহাৰ কৰোঁ আমি খা খবৰ ল'বলৈ। ইয়াৰ পিছত আমাক তাৰ পাছৰ কুৱেশ্যনটোত দিছে কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল। উত্তৰটোত আমি লিখিম যে বেছিকৈ কিতাপ পঢ়া আৰু কিতাপবোৰক পৰিপাটিকৈ সজাই ৰাখিব জনা গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল। ইয়াৰ পিছত আমাক তাৰ পিছৰখিনি দিছে যে ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক দিছে যে এখন কুৱেশ্যনত গামোচা এখন দিয়া আছে। সেই গামোচাখনৰ ভিতৰত যি যি কুৱেশ্যন আনচাৰখিনি আছে আমি খালী ঠাইত বহাব লাগে। যেনেকৈ প্ৰথমটোত আমাক যিহেতু দিয়া আছে যে কিতাপ লিখোঁতা, সেনেকৈ ছেকেণ্ডৰ পৰা আমি লিখিম যে পুথি যোনে লিখে তেওঁক লেখক বুলি কওঁ আৰু যোনে পঢ়ে তেওঁক পাঠক কওঁ। আৰু পুথি মানে কিতাপেই হয়, কিতাপ য'ত থওঁ সেইটোক আমি পুথিভঁৰাল বুলি কওঁ। সেনেকৈ পুস্তক আছে, পুস্তকত আমি প্ৰণেতা পঢ়ুৱৈ আৰু পুস্তকালয় লিখিম। তাৰপিছত গ্ৰন্থ আছে, গ্ৰন্থকাৰ। ইয়াৰ পিছত আমাৰ যোনখন গামোচাত এটা ৱৰ্ড ভুলকৈ দিয়া আছে তাত পুথি বুলিয়ে দি দিছিলে। সেইটো কাৰণে আমি এইটো খালী থৈ দিলোঁ। তাৰপিছত গ্ৰন্থকাৰ
য'ত কিতাপবোৰ থয় গ্ৰন্থ য'ত থয় তাক গ্ৰন্থকাৰ বুলি কয় সো ইয়াৰ পিছত আমাক দলত আলোচনা কৰি চমুটোকা লিখিব লাগে সো দুটা ৱৰ্ড দিয়া আছে পুথিভঁৰাল আৰু গ্ৰন্থমেলা সো প্ৰথমতে আমি পুথিভঁৰাল আৰু চমুটোকা লিখিম বেছি দীঘল নিলিখো যেনেকৈ প্ৰথমতে পুথিভঁৰালটো লিখিছোঁ যে পুথিভঁৰাল হৈছে পুথি পুস্তক সঞ্চয় আৰু সংৰক্ষণ স্থান ইয়াক গ্ৰন্থাগাৰ বুলি কোৱা হয় এই জ্ঞানৰ ভঁৰাল হিচাপে জনসাধাৰণৰ বাবে বহু মূল্যৱান পুথিভঁৰালত পঢ়া গৱেষণা আৰু জ্ঞানৰ বিস্তাৰৰ সুবিধা থাকে শিক্ষাৰ উন্নয়নত ইয়াৰ ভূমিকা অমূল্য এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত আমাক দিছে গ্ৰন্থমেলা আমি গ্ৰন্থমেলাত লিখিম যে গ্ৰন্থমেলা হৈছে এটা ঠাই য'ত বহু ধৰণৰ পুথি একেলগে দেখুওৱা আৰু বিক্ৰী কৰা হয় ইয়াত নতুন পুৰণি সকলো ধৰণৰ পুথি পোৱা যায় পঢ়ুৱৈ লেখক প্ৰকাশকে এই মেলাত অংশ লয় নতুন পুথি চাব কিনিব আৰু লেখকক লগ পাবলৈ এইটো ভাল সুযোগ সো এইটো আমি গ্ৰন্থমেলা লিখিম গ্ৰন্থমেলা মানে য'ত কিতাপ বিক্ৰী কৰিবৰ কাৰণে মেলা পাতে সেইখনে হৈছে গ্ৰন্থমেলা সো ইয়াৰ পিছত আমাক দিছে পাঠৰ পৰা বহু বচন আৰু একবচন বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখিব কৈছে এইটো ইমান প্ৰয়োজন নাই তথাপিতো তোমালোকে লিখিব পাৰা যেনেকৈ এটা উদাহৰণ দিয়া আছে মোৰ আৰু আমাৰ দিয়া আছে সো আমি লিখিলোঁ কিতাপবোৰ পুথিভঁৰালবোৰ সো এইকেইটা হৈ গ'ল তোমালোকে যদি আৰু বিচাৰি পোৱা আৰু লিখি দিব পাৰা সো ইয়াৰ পিছত আমাক দিছে তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া মানে ইয়াত কুৱেশ্যন বনাব কৈছে যোনটো আমাক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নটোকে প্ৰশ্ন বনাব কৈছে সো প্ৰথমতে আমাক দিছে কটোত যে বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া সো এইটো আমি প্ৰশ্ন সুধিব হ'লে আমি লিখিব পাৰোঁ যে বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা সো ইয়াৰ পিছত আমাক খটোত দিছে গছজোপাত লমালমে আম লাগিছে সো প্ৰশ্নটোত আমি এনেকৈ লিখিব পাৰোঁ যে গছজোপাত লমালমে কি লাগিছে সো এইটো হৈ গ'ল খটোৰ উত্তৰ তাৰপিছত গটোত দিছে বেবীয়ে পঢ়িবলৈ ভাল পায় সো প্ৰশ্নটোত আমি মানে উত্তৰটোত আমি এনেকৈ লিখিম যে বেবীয়ে কি কৰি ভাল পায় সো উত্তৰটোত আমি লিখিব হ'লে লিখিম যে পঢ়ি ভাল পায় সো তাৰপিছত ঘৰটোত দিছে ৰিজু গৰম বন্ধত ঘৰলৈ আহিব সো আমি এইটোত লিখিম যে ৰিজু ঘৰলৈ কেতিয়া আহিব যিহেতু এইকেইটা আমাক প্ৰশ্ন বনাব দিছিলে সো এই টোটেল এই চাৰিটা হৈ গ'ল ইয়াৰ আনচাৰখিনি সো ইয়াৰ পিছত আমাক দিছে বিপৰীত শব্দৰ অৰ্থ লিখা সো প্ৰথমতে দিছে আমাক পৰিপাটি আমি লিখিম যে অপৰিপাটি তাৰপিছত দিছে ছেকেণ্ডটো নতুন আমি নতুনটো বিপৰীত শব্দ লিখিম পুৰণি তাৰপিছত উপযোগী তাৰপিছত উপযোগীটো বিপৰীত হ'লে অনুপযোগী তাৰপিছত আশাটো যদি বিপৰীত লিখোঁ নিৰাশা সো এইকেইটা হৈ গ'ল বিপৰীত শব্দ অৰ্থ সো ইয়াৰ পিছত আমাক দিছে তলৰ শব্দকেইটাৰে বাক্য সাজা সো যোনকেইটা শব্দ দিয়া আছে প্ৰথমতে সংগ্ৰহ দিছে সো আমি সংগ্ৰহটো বাক্য ৰচনা লিখিলোঁ যে পুথিভঁৰালত নানা পুথি সংগ্ৰহ কৰা হয় সংগ্ৰহ মানে কালেক্ট কৰা হয় সো তাৰপিছত ছেকেণ্ডটো আমাক দিছে উপযোগী আমি উপযোগী লিখিছোঁ যে এই পুথিখন মোৰ বাবে উপযোগী সো ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে পুথি সো পুথিত লিখিম যে মই পুথি পঢ়ি ভাল পাওঁ সেনেকৈ কিতাপ দিছে কিতাপ মানে একেটাই পুথিয়ে হয় সো এইটোকো আমি একেই চেমেই লিখি দিলোঁ মই কিতাপ পঢ়ি ভাল পাওঁ সো ইয়াৰ পিছত আমাক লাষ্টৰটো দিছে গ্ৰন্থমেলা আমি লিখিলোঁ যে গ্ৰন্থমেলাত নতুন পুৰণি সকলো ধৰণৰ পুথি পোৱা যায় সো ইয়াৰ পিছত আমাক একেবাৰে শেষৰটোত দিছে গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য লিখা সো ইয়াৰ উত্তৰটোত আমি লিখিম যে গ্ৰন্থমেলাত কিতাপ কিনিব পাৰি কিন্তু পুথিভঁৰালত কিতাপ বিনামূলীয়াকৈ পঢ়িব পাৰি মানে গ্ৰন্থমেলাত তোমালোকে কিতাপ কিনিব পাৰিবা আৰু পুথিভঁৰালত আমি কিতাপবোৰ থোৱা থাকে আমি অকল গৈ কিনে পঢ়িলে হয় সো এইটোৱে হৈ গ'ল পাৰ্থক্য তোমালোকে আৰু যদি লিখিম বুলি ভাবা লিখিব পাৰা সো এই ভিডিঅ'টোত ইমানেই আছিলে নেক্সট তোমালোকক কি লাগিব কমেণ্ট কৰি জনাবা মানে নেক্সট লেচনটো বা যিকোনো